ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'জ। মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা। আজি আমি আলোচনা কৰিম পাঠ ৩ পক্ষীৰ মেকুৰী পোৱালি পাঠৰ আজি আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজি আমি প্ৰথমতে আলোচনা কৰিম প্ৰথমে কোৱা তাৰপিছত লিখা। ইয়াত আমাক প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম প্ৰথমতে, পিছত আমি ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা। শব্দৰ অৰ্থ দিয়া হৈছে, ধুনীয়াকৈ দিয়া হৈছে কিতাপত, মুখস্থ কৰি থৈ দিবা। এতিয়া ১ নং প্ৰশ্নত চাই লওঁ কি দিয়া হৈছে। প্ৰথমে কোৱা তাৰপিছত লিখা। ১ নং ক দিয়া হৈছে, বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল? আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ, এতিয়া উত্তৰ আলোচনা কৰিম। ১ নং কৰ প্ৰশ্ন, বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল? উত্তৰ, বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাষৰ ঘৰৰে ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল। খ প্ৰশ্ন, ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল? উত্তৰ, ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ দিছিল। গ প্ৰশ্ন, জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কিয় কান্দিছিল? উত্তৰ, মাহঁতে পক্ষীক এৰি বিয়া খাবলৈ যোৱাত পক্ষীক বৰ অকলশৰীয়া যেন লাগিছিল কাৰণে জলপান খাবলৈ মাতোতে পক্ষীয়ে ফেকুৰি ফেকুৰি কান্দিছিল। অথবা সেই কাৰণে লিখিলেও হ'ব, প্ৰশ্নৰ লগত মিলাব গ'লে কাৰণে লিখিলে ভুল নহ'ব। ঠিক আছে। প্ৰশ্ন দিয়া হৈছে, ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল? উত্তৰ, ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম হেতালি আছিল। প্ৰশ্ন, পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল? উত্তৰ, পক্ষীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো মেকুৰীৰ পোৱালি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰী, ইয়াৰে পৰা তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম প্ৰথম প্ৰশ্ন, পক্ষীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল? উত্তৰ, পক্ষীৰ মাকহঁত সন্ধিয়াৰ পাছতে ঘৰলৈ ঘূৰি আহিল। দ্বিতীয় প্ৰশ্ন, মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল? উত্তৰ, মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে শুই আছিল। পঞ্চায়ত প্ৰশ্ন দিয়া হৈছে, পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল? উত্তৰ, পক্ষীৰ মেকুৰী পোৱালিটো মাকৰ সৈতে গুচি গৈছিল। অথবা তোমালোকে লিখিব পাৰিবা, পক্ষীৰ মেকুৰী পোৱালিটো নিজৰ মাকৰ সৈতে গুচি গ'ল। আমি কাহিনীটো পঢ়োঁতে গম পাইছোঁ যে পক্ষীৰ মেকুৰী পোৱালিটো অৱশেষত নিজৰ মাকৰ সৈতে গুচি গৈছিল, হয়নে? বাকী প্ৰশ্নৰ উত্তৰ আমি চমুকৈ লিখিছোঁ কাৰণে মই তোমালোকক চমুকৈ দিছোঁ। এতিয়া প্ৰশ্ন দিয়া হৈছে, পক্ষীৰ মেকুৰী পোৱালি নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখা। তোমালোকে ভালকে পঢ়িবা, তোমালোকে বুজিবা আৰু নিজে লিখিবলৈ যত্ন কৰিবা, অথবা তোমালোকে প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈ দিলেও লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। ইয়াত দিয়া হৈছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা, মানে সমাৰ্থক শব্দ দিয়া হৈছে। পক্ষী মানে চৰাই, গধূলি সন্ধিয়া, পাহাৰ পৰ্বত, পাকঘৰ ৰান্ধনী ঘৰ, পথাৰ প্ৰান্তৰ, খিৰিকী বাতায়ন, কোঠা খোটালি। ঠিক আছে, তোমালোকে ইয়াত লিখিবা। মই মাতিও শুনালো, মিলাই থোৱা আছে। তোমালোকে কিতাপত যদি মিলোৱা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ৩ নম্বৰ দিয়া হৈছে বাক্য ৰচনা কৰা। এতিয়া আমি বাক্য ৰচনা আলোচনা কৰিম। বাক্য ৰচনাত দিয়া হৈছে, অকলশৰীয়া, মাহঁতে মোক এৰি গ'লে বৰ অকলশৰীয়া যেন লাগে। বাটে ঘাটে, ল'ৰা ছোৱালীবোৰে ৰং মনেৰে বাটে ঘাটে খেলি থকা চাই বৰ আনন্দ লাগে। ফেকুৰি ফেকুৰি, পক্ষীয়ে কথাটো ফেকুৰি ফেকুৰি ক'লে। ভুৰুংকৈ, তাই চাই থাকোঁতেই শালিকা হাল ভুৰুংকৈ উৰা মাৰি গ'ল। কুচি মুচি, মেকুৰী পোৱালিটো কুচি মুচি পক্ষীৰ কোলাত সোমাইছে। তোমালোকে লিখি ল'বা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। ৪ নম্বৰ দিয়া হৈছে, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। বিপৰীত অৰ্থ বুজোৱা শব্দ দিয়া হৈছে, আজি মানে কালি, দুখ সুখ, হাঁহি কান্দোন, আনন্দ বেজাৰ, বেয়া ভাল, আগফাল পিছফাল, আশা নিৰাশা। ইয়াত লিখিবা, মই মিলাই থৈছোঁ, তোমালোকে মিলালে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া চোৱা দিয়া হৈছে, খালী ঠাই পূৰ কৰা। ধান থোৱা ঘৰ, ভঁৰাল ঘৰ, নঙলা মুখত বাঁহেৰে বৈ দিয়া বেৰ, জপনা মুখ,
ভাত পানী ৰন্ধা ঘৰ, পাকঘৰ অথবা ৰান্ধনী ঘৰ, নঙলা মুখৰ পৰা ঘৰলৈ দীঘল বাট, পদূলি মুখ। লিখি ল'বা, ঠিক আছে? কিতাপত লিখিলে কিন্তু কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া আমি আলোচনা কৰিম। এতিয়া পঢ়া, বুজা আৰু লিখা। অকৰা, আকৰি, পেহা, পেহী, খুৰা, খুৰী, কলা, কালৰি, কণা, কানি, মহাশয়, মহাশয়া, শ্ৰদ্ধেয়, শ্ৰদ্ধেয়া, পূজনীয়, পূজনীয়া, মাক, দেউতাক, ডেকা, ডেকেৰী অথবা বুঢ়া। লিখি ল'বা তোমালোকে। এতিয়া আমাক 7 নঙত কি দিয়া হৈছে ভালকে চোৱা। মই তোমালোকক উত্তৰ মাতি শুনাম। মই লিখিও ৰাখিছোঁ, পিছত দেখাম। পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা। তাৰ পাছত কি হয় চোৱা। আমি পঢ়ি ল'ম, বুজি ল'ম, তাৰপিছত কি হয় মই বুজাই দিম, ঠিক আছে? মেকুৰীৰ গোটেই গাটো মিহি নোমেৰে ঢকা, মুখখন ঘূৰণীয়া আৰু ইহঁতৰ দুপাৰি চোকা দাঁত আছে। কাণ দুখন সৰু আৰু থিয়, ঠেঙত জোঙা নখ আছে, দীঘল নেজ এডালো আছে, মুখত দুকোছা দীঘল গোফ আছে, ঠিক আছে? ইহঁতৰ ঘ্ৰাণ শক্তি বেছি অথবা তীব্ৰ। লগা কোমল ঠাইত শুই ভাল পায়। চকু দুটা গোল আৰু উজ্জ্বল, ঠিক আছে? গোল আৰু উজ্জ্বল। মানুহে খোৱা প্ৰায়বোৰ কি খায়? খাদ্য খায়। ভজা মাছ আৰু গাখীৰ সৰ খাই বৰ ভাল পায়। সুবিধা পালে কি কৰে? চুৰ কৰি খাবলৈও নেৰে। পানী জিভাৰে কি কৰি খায়? চেলেকি খায়। কিন্তু পানীলৈ বৰ কি কৰে? ভয় কৰে। মেকুৰী প্ৰাণী কি প্ৰাণী? পোহনীয়া প্ৰাণী, অৰ্থাৎ সহজে হাৰ মানে, অৰ্থাৎ সহজে মানেও লিখিব পাৰা অথবা হাৰ মানেও লিখিব পাৰা। য'তেই কি হয় মানুহৰ বসতি ততেই ইহঁত থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়। অৱশ্যে বনৰীয়া অথবা বিভিন্ন প্ৰজাতিৰ মেকুৰীও আছে। ইহঁতে গছ বগাব পাৰে। মেকুৰী চিকাৰী জন্তু। এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ উপকাৰী জন্তু, হয়নে? আমাৰ উপকাৰী জন্তু হয়, কিয়নো আমাৰ ঘৰত থকা এন্দুৰ, নিগনি খায়, হয়নে নাই? অথবা মানুহৰ প্ৰিয় জন্তু বুলি লিখিলেও ভুল নহ'ব। আমি পঢ়ি কি বুজিলো? কি হ'ল? পঢ়ি ৰচনা হ'ল, মেকুৰীৰ ৰচনা হ'ল, ঠিক আছে? খালী ঠাইত মই মাতিয়ে শুনালো, কেইটামান লিখিছোঁ। মই লিখাখিনি দেখাম, ঠিক আছে? বাকী মৰমৰ ছাত্ৰ ছাত্ৰী, কিতাপ লৈ বহিবা তোমালোকে আৰু খালী ঠাইত তোমালোকে এনেকে চাই যাবা আৰু এনেকে লিখি যাবা, ঠিক আছে? মই এনেকে লিখি দিছোঁ। তীব্ৰ বেছিও লিখিব পাৰা, ঠিক আছে? আৰু বাকী কেইটামান মই তোমালোকক পঢ়োঁতে কিতাপত লিখাখিনি দেখাইছিলোঁ, এনেকে লিখি যাবা, ঠিক আছে? বনৰীয়া অথবা বিভিন্ন প্ৰজাতিৰ লিখিব পাৰা, জন্তু অথবা প্ৰিয়ও লিখিব পাৰা, ঠিক আছে? উপকাৰী অথবা প্ৰিয়ও লিখিব পাৰা। ইয়াত আটাইবোৰ লিখি থোৱা হৈছে। তোমালোকে ইয়াৰে পৰা চাই খালী ঠাইত লিখিবা, সুন্দৰকে হৈ যাব। মই যেনেকে তোমালোকক মাতি শুনাইছিলোঁ নহয়, পঢ়ি শুনাইছিলোঁ, তেনেকে হৈ যাব। এতিয়া আমি 8 নং প্ৰশ্ন চাই ল'ম। 8 নং প্ৰশ্নত দিয়া হৈছে, তুমি ভাল পোৱা এবিধ জন্তুৰ বিষয়ে ৰচনা লিখা। তুমি কি জন্তু ভাল পোৱা? গৰু ভাল পোৱা? গৰুৰ ৰচনা চুটিকৈ মোৰ শ্বৰ্ট ভিডিঅ' আছে, তোমালোকে চাব পাৰিবা। শ্বৰ্ট ভিডিঅ'ত যাবা, গৰুৰ ৰচনা আছে, চাই ল'ব পাৰিবা। অথবা মেকুৰীও লিখিব পাৰিবা। এইটো ৰচনাই হৈছে, তোমালোকে মেকুৰী লিখিলেও ভুল নহ'ব। তোমালোকে বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি লিখি ল'বা। যদি লাগে শ্বৰ্ট ভিডিঅ' মোৰ চেনেলত আছে, লিখিব পাৰিবা চাই। আজিৰ কাৰণে ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ' বুজি পাইছা বুলি। ভিডিঅ'ৰ পৰা অলপ হ'লেও যদি সহায় হৈছে লাইক কৰিবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।